পুনৰ অভিযন্তা সুশীল তামুলীৰ বিশাল সাম্ৰাজ্য। এইবাৰ সোণাপুৰত অভিযান তদাৰকী কোষৰ। গ্ৰেপ্তাৰৰ ভয়ত আজিও পলাতক দুৰ্নীতিগ্ৰস্ত অভিযন্তাজন। বিগত 23 ডিচেম্বৰৰ পৰা পলাতক হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া সুশীল কুমাৰ তামুলী। চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি অভিযন্তা তামুলীয়ে নামে বেনামে গঢ়ি তুলিছিল সম্পত্তিৰ এখন বিশাল পাহাৰ। দুৰ্নীতিৰ টকাৰে মাত্ৰ 4-5 বছৰৰ ভিতৰত তামুলী হৈ পৰিছিল কোটি কোটি টকাৰ গৰাকী। বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ নামত তামুলী আত্মসাৎ কৰিছিল কোটি কোটি টকা। আনকি এসময়ত আৰিজ খানৰো সহযোগী হিচাপে কাম কৰাৰ অভিযোগ আছে তামুলীৰ বিৰুদ্ধে। আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি তামুলীয়ে কাৰ্বি আংলঙত কৰ্মৰত অৱস্থাত হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম চৰ্চিত ব্যক্তি আৰিজ খানৰ সহযোগী হিচাপে আছিল। ডিমা হাছাও আৰু কাৰ্বি আংলঙত বিভিন্ন আঁচনি ৰূপায়ণৰ ফাইলত চহী কৰিবলৈ লাখে লাখে টকা লোৱাৰ অভিযোগ তামুলীৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত সেই টকাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গঢ়ি তুলিছিল প্ৰকাণ্ড অট্টালিকা। বেলতলাত গঢ়িছে সুবিশাল 2টা অট্টালিকা আৰু এটা শ্বপিং মল। বেতকুচিত গঢ়িছিল এটা বিশাল বিবাহ ভৱন। আজাৰাত ক্ৰয় কৰি থৈছে বিঘাই ভূমি। সোণাপুৰতো দখল কৰি থৈছে বিঘাই ভূমি। নীতিবৰ্হিভূতভাৱে সোণাপুৰত বেদখল কৰা 12 বিঘা ভূমিত তামুলীয়ে গঢ়িছে ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়। ইয়াৰ উপৰিও সোণাপুৰ বজাৰৰ সমীপত গঢ়িছে এটা বিশাল মাৰ্কেট কমপ্লেক্স, য'ত প্ৰায় 30খনতকৈও অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আছে তামুলীৰ। এটা হৈছে পানীচিয়া, নিয়াৰ পানীচিয়াৰ ওচৰত তাতে 26 বিঘা মাটি, এৰাবাৰীত 2 বিঘা মাটি, তাৰপিছত বৰখাটত 2 বিঘা মাটি, যোগদলত 2 বিঘা মাটি, এই গজাই গাঁৱত তেনেকুৱা ধৰণৰ তেখেতৰ বহুতখিনি মাটি, তাৰপিছতে আকৌ মইৰাগুচিত তেনেকুৱা ধৰণৰ মাটি আছে। এই মানুহজনৰ ইমান মাটি সম্পত্তি কেনেকৈ হ'ল, আমি বিভিন্ন সময়ত বিভিন্ন বিষয়ববীয়া বা কৰ্তৃপক্ষক আমি আবেদন জনাইছিলোঁ যে এই মাটিখিনি আমাৰ চাহ বাগিচাৰ মাটি, চাহ বাগিচাৰ কামত ব্যৱহাৰ হ'ব লাগে। এই মাটিখিনি তেখেতৰ দুষ্ট কবলৰ পৰা উদ্ধাৰ হ'ব লাগে। আৰু অঞ্চলটোৰ বিভিন্ন জেগাত যে বেআইনীভাৱে যে নামী বেনামী কিছুমান সম্পত্তি গঢ়িছে, সেইবিলাকৰো সম্পূৰ্ণ তদন্ত হ'ব লাগে আৰু সেইবোৰ তদন্তৰ আওতালৈ আহিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তামুলীয়ে সোণাপুৰত গঢ়ি তোলা বিশাল সম্পত্তিত দ্বিতীয়বাৰৰ বাবে শনিবাৰে অভিযান চলায় মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। প্ৰতিটো সম্পত্তিৰে জোখমাখ কৰে তদাৰকী কোষৰ অভিযানকাৰী দলে। ইয়াৰ পূৰ্বেও তামুলীৰ ঘৰত অভিযান চলাই তদাৰকী কোষে জব্দ কৰিছিল 25টা বেংক একাউণ্ট আৰু 45টা LIC পলিচি, লগতে বহু নথিপত্ৰ আৰু বুজন পৰিমাণৰ সোণ। জানিব পৰা মতে তামুলীৰ সম্পত্তিৰ হিচাপ সম্পূৰ্ণ হোৱাৰ পিছতেই তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিব বিতৰ্কিত অভিযন্তাজনক। সোণাপুৰৰ পৰা চন্দনৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে শন্তি দাসৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।